ইতিহাস ৰচি ধৰালৈ উভতিব শুভাংশু শুক্লা। কেতিয়া ভৰি দিব পৃথিৱীত? বহু অপেক্ষাৰ অন্তত 25 জুনত স্পেচ এক্সৰ ড্ৰেগন কেপচুলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাকে ধৰি 4জন মহাকাশচাৰীক লৈ উৰা মাৰিছিল মহাকাশ অভিমুখে আৰু সুকলমে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰিছিল। ইয়াৰ লগে লগে শুভাংশু শুক্লা হৈ পৰিছিল ৰাকেশ শৰ্মাৰ পাছত মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী। আমেৰিকাৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা সতীৰ্থসহ মহাকাশলৈ উৰা মৰা শুভাংশু শুক্লা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পুত্ৰ। 10 জুলাইত তেওঁলোক পুনৰ পৃথিৱীলৈ উভতাৰ কথা আছিল যদিও বেয়া বতৰ আৰু কাৰিকৰী সমস্যাৰ বাবে মহাকাশৰ পৰা উভতি অহাত পলম হৈছিল শুভাংশু শুক্লা আৰু সতীৰ্থৰ। কিন্তু এই মহাকাশ অভিযান অন্ত পৰাৰ সময় এতিয়া সমাগত। ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন। 14 জুলাই বিয়লি 4:30 মহাকাশৰ পৰা পৃথিৱীলৈ যাত্ৰা কৰিব ড্ৰেগন কেপচুলে। শুভাংশু শুক্লা আৰু তেওঁৰ দলটোৱে অহা 15 জুলাইত ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় 3 বজাত কেলিফৰ্ণিয়াৰ সমীপৰ সাগৰত অৱতৰণ কৰিব। ইয়াৰ পিছতেই তেওঁলোকক মেডিকেল টেষ্ট আৰু কাউন্সেলিঙৰ বাবে পঠিওৱা হ'ব, যিটোত প্ৰায় 72 ঘণ্টা সময় লাগিব। সকলোৰে মাত্ৰ এতিয়া গণিছে ক্ষণ। এটাই আশা, সুকলমে আহি পৃথিৱীত উপস্থিত হওক শুভাংশু শুক্লা। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।